কৃষ্ণ। শুনিও বিদুর পাছে যেন কথা ভইলা, ব্রহ্মর নভিগু নন্দিক নখইলা। দৈক্ষর লগত ইয়ানো ব্রাহ্মণ যতে জানিলে নন্দী সমস্তকে হাপি লেকয় হৰিৰাম। ও ৰাম ক্ৰোধে কম্পমান তনু ফুৱাইলিয়া নয়ন, বুলিবে লাগিলা ভিগু পছন্দ বচন। দেখ সমাজয়ে কেন অন্যায় কৰিল, ও ৰাম দক্ষৰ লগতে নিজ কুলৰ হাপিলয় হৰিৰাম। কৰপতিকাৰ আজি ইটো অন্যয়ৰ, দিব ছন্দ সাপ যেন দুৰন্ত লোকৰ। ভৱৰ ব্ৰদক জীৱা যেনে আচৰয়, ও ৰাম ব্ৰতধাৰী হব কহি হবে আদৰয় হৰিৰাম। হোক মহা পাখণ্ড লোকৰ গৰিহিত, লোকক ভ্ৰমক ভূয়া পৰমমোহিত। শাস্ত্ৰ পন্থ এৰি ভিন্ন পন্থ তমি লোক, বিধি এৰি নিষেধক নিষেধক সদা আচৰক। বেদৰ মাৰ্গ বুলিবে হবে মিছা, পাখণ্ড পথক মাত্ৰ কৰিবে ইচ্ছা। লোকক কৰাইবে হেহি পথে প্ৰৱৰ্তন, দেখাইবে যুগুতি কহি অনেক বচনয় হৰিৰাম। এৰিবে কহুচ হিষ্ট হবৰয়াচাৰ, তেজিবে কৰ্ম কিৰা মৰ্যদাবে বহাৰ। ভিন্ন বুদ্ধি কৰি কাৰ্য অকাৰ্য জানিব, মহাভয়া মহাভয়া নকবেশ সদায় ধৰিব। বান্ধিব মাথাত ঘোৰ জতাৰ পতল, ঢাকিব ভস্মৰ ধূলি হৰিৰ কলয় হৰিৰাম। মনুষ্যৰ অস্থিৰ পিন্ধিব অলংকাৰ, অষ্টিময় কুণ্ডল কণ্ঠত অষ্টি হাৰয় হৰিৰাম। গতিকে আমাক কথাখিনি এনেকৈ কৈছে, মহাদেৱৰ কথা কৈছে, তো নন্দী আৰু ভিন্দিৰ কথা কৈছে। গতিকে
মহাদেৱে নন্দী আৰু ভিন্দিক জন্ম দিছে। তেওঁলোকৰ মহাদেৱৰ তাৰমানে কি যিটো আমাৰ দেহাৰ পৰা যিটো এটা ক্ৰোধ ভাৱৰ পৰা জন্ম লাভ কৰিছে আপোনাৰ নন্দী আৰু ভিন্দি, সেইকাৰণে তেওঁলোকৰ ক্ৰোধ ভাৱটো অলপ বেছিয়ে নন্দী আৰু ভিন্দিৰ কথা কৈছে। গতিকে তেওঁলোকে তাৰমানে কি সাপ চাপ দিব পাৰে, তেওঁলোকে সাপি দিব পাৰে, বুজিছে, এনেধৰণৰ কথাটো কৈছে। আৰু কৈছে দ্বিজীৱিক কৰ্ম ক্ৰীড়া মৰ্যাদা ব্যৱহাৰ ভিন্ন বুদ্ধি কৰি কাৰ্য অকাৰ্য জানিব মহাভয়ানক বেশ সদায় ধৰিব। তাৰমানে ভয়ানক বেশ তেওঁলোকে ধৰিব পাৰে ভিন্ন ভিন্ন কৰি, বুজিছে। যেনেকৈ আমাৰ যেতিয়া পাৰ্বতীয়ে দক্ষৰ যাত্ৰাতে যেতিয়া যা গৈছিল, তেতিয়া নন্দী আৰু ভিন্দিয়ে ক্ৰোধতে যেনেকৈ পাৰ্বতী মৎস্যজাৰ পাছত যেনেকৈ তেওঁলোকে মানে দক্ষ ৰজাকো তাৰমানে সাপি দিয়াৰ কাৰণে ইচ্ছা কৰিছিল নন্দী আৰু ভিন্দিয়ে, বুজিছেন। ও ৰাম বাহুত অংগত মনুষ্যৰ হাৰছয় দেখি নয় পিন্ধিবে ক হস্তত বলয় কষ্টৰ দ্বাদশ জ্বলি সহিতে কান্ধত মনুষ্যৰ কপালক ধৰিব হাতত হৰি ৰাম ও ৰাম ভৈৰৱৰ মন্ত্ৰচয় লোকক দিবেক নানা দ্ৰব্যচয় মিলাই পূজা পাতিবেক কৰিবে নৈবেদ্য বহুবিধ মন্ত্ৰচয় পিষ্টক ৰচিত কত গুৰা মধু ময় হৰি ৰাম ভৈৰৱৰ মন্ত্ৰচয় লোকক দিলেক নানা দ্ৰব্যচয় মিলাইবে পূজা পাতিবেক। মনুষ্যক মানে পূজাৰ কথাখিনি দি দিলা মনুষ্য, অৰ্থাৎ প্ৰথমতে সত্য যুগত নাৰায়ণে ব্ৰহ্মাণ্ডখন পৰিচালনা কৰিছিল, তেতাত দেৱবিলাকে যেথেন পৰিচালনা কৰলাক তেতিয়া তেতাৰ তাৰমানে যুগত আপোনাৰ যাগ যজ্ঞ এইবিলাক চললাক, বুজি পাইছে। যাগ যজ্ঞ সমস্ত তাৰমানে কি সমস্ত পাহৰি গ'ল, দেৱক পূজাটো হৈ গ'ল, দেৱক পূজা কৰিব লগা হৈ গ'ল। সত্য যুগত নাৰায়ণে চলাইছিল তেতাত, তেতিয়া দেৱবিলাকে সকলোৱে তাৰমানে কি এটা কথা কৈছিল যে সত্য যুগত নাৰায়ণে বিশ্ব ব্ৰহ্মাণ্ডখন চলাইছে, তেতা যুগত আমি চলাম দেৱবিলাকে, এই বুলি মহাদেৱক মানে কথাটো ব্যক্ত কৰিছিল। তেতিয়া মহাদেৱে কৈছে মই পাৰবান নাই। গতিকে সত্য যুগত নাৰায়ণ আৰু মহাদেৱ আঘাত পাঘাত, আঘাত আৰু বাহাত। গতিকে মহাদেৱে কৈছে মই পাৰবান নাই, তেওঁক ক'বা। দেৱবিলাকে সমস্ত দেৱই আহি মহাদেৱক কৈছে আপুনি আমাৰ ৰাজা, দেৱৰ ৰাজা, গতিকে আপুনি আমাৰ লগত যাব লাগিব নাৰায়ণৰ তাকে। তেতিয়া মহাদেৱে কৈছে মই যাব পাৰবান নাই তেওঁৰ তাকে। গতিকে আপুনি নেগলি নহ'ব নহয়, আপুনি আমাৰ ৰাজা, গতিকে আপুনি যাবই লাগিব। ঠিক তেনে অৱস্থাত জগতৰ হৰি নাৰায়ণে উপস্থিত হৈ কৈছে যে তোমালোকে ইমান দেৱবিলাকে আজি কিয় গোট খালা। তেতিয়া দেৱৰ ৰাজা মহাদেৱে কৈছে ৩৩ কোটি দেৱৰ মালিক নাৰায়ণ, ৩২ হ'ল আপোনাৰ মহাদেৱ, ৩১টো ব্ৰহ্মা কৌটিৰ মালিক। গতিকে তেতিয়া নাৰায়ণে কৈছে তোমালোকে আজি ইয়াত কিয় উপস্থিত হৈছা। তেতিয়া মহাদেৱে মাত দিছে যে প্ৰভু
এবাৰ বোলে বিশ্ব ব্ৰহ্মাণ্ডখন দেৱবিলাকে চলায়। তেতিয়া নাৰায়ণে কৈছে তথাস্তু, তোমালোকে চলোৱা, কিন্তু সত্য আছে। কি সত্য? 1 নম্বৰতে কৈছে মোক সকলোৱে পাহৰি যাব লাগিব। 2 নম্বৰত কৈছে কি যে মই জন্মিম তহঁতৰ পূজা খাম, বুজিছে? মই জন্মিম তহঁতৰ পূজা খাম, এই বুলি কেইটামান সত্য আছে। সেনেকৈ কোৱাৰ লগে লগে আৰু মনুষ্যবিলাকক পাহৰা কৰিব লাগিব। পাহৰি গৈছে আপোনালোকে, বৰ্তমান পাহৰি গৈছে, বুজি পাইছে ন? যিমান ক'লেও আপোনালোকে যাবই পূজাত, হয় ন? বৰ্তমান যাবই, আপুনি যিমান শুনলেও এথেনে ভাগৱতখন শুনব নহয়, এথেনে যদি ক'ৰবাত পূজা হয় যাবাই লাগিব। নাতি নৎকাৰবিলাকে যাব, আপুনিতো লগত যাব লাগিব। কি কয়? ঠিক সেনেহেন কৰি তাৰমানে কি মহাদেৱে কৈছে প্ৰভু মই পাহৰিব পাৰিবা নাই, মই আপোনাক পাহৰিব পাৰিবা নাই, সকলোৱে পাহৰিলেও মই পাহৰিব। নাৰায়ণে কৈছে নহয়, তুমি পাহৰিব লাগিবই, যিহেতুকে তুমি দেৱৰ মালিক, তুমি পাহৰিব লাগিবই। তেতিয়া মহাদেৱে কৈছে নহয় প্ৰভু মই পাহৰিব পাৰিবা নাই। তেতিয়া নাৰায়ণে কৈছে ঠিক আছে, তুমি মোৰ নামটো জপা, কৈলাশত যায় গোপনে কাকো নকবা। যে পূজাটো ক'ৰ পৰা আহিছে তাকে কৈ আছোঁ দিয়ক, এতিয়া পূজাৰ কথা হৈছে, বুজিছে? যে পূজা কিয় কৰিব লগা হৈছে, কিয় কৰলাক মনুষ্যই, সেই বস্তুখিনি আহিছে, সেইকাৰণে মই আপোনালোকক কৈ আছোঁ আগৰ কথা, বুজিছে? গতিকে মহাদেৱে কৈছে প্ৰভু মই পাহৰিব পাৰিবা নাই। তেতিয়া নাৰায়ণে কৈছে ঠিক আছে, তুমি কৈলাশত যাই মোৰ নাম 108টা জপিবা, এই বুলি কৈছে, তুমি কাকো নকবা। এই বুলি মহাদেৱে কৈলাশত যাই তেওঁ 108টা জপে। প্ৰসংগ হোৱাৰ পাছত যিটো দাবা কোবায় সেই 108 বাৰ কোবায়, বুজি পাইছে? যিটো প্ৰসংগ হোৱাৰ পাছত দাবাটো যে কোবায় 108 বাৰ কোবায়। গতিকে সেই 108 বাৰটো সলংগ কৰিলে যত প্ৰসংগ হোৱাৰ পাছত যে দাবাটো কোবায়, কীৰ্তন ঘৰত দাবা নোকোবায়, সেই দাবাটো হ'ল মহাদেৱৰ দাবা। প্ৰসংগ হ'লে 108 বাৰ তাৰমানে কোবাও, বুজিছে? সেইটো শ্ৰীকৃষ্ণৰ 108টা নাম, শ্ৰীকৃষ্ণৰ 108টা নাম, বুজিছে? গতিকে এনেকৈ তাৰমানে তেওঁ জপি আছে। যেতিয়া কীৰ্তন ঘোষাৰ সহস্ৰ নাম বৃত্তান্তত পাৰ্বতীয়ে মহাদেৱক সুধিছিল, হে প্ৰভু আপুনি কাক জপি থাকে মনে মনে গোপনে, আপোনাকনো সকলোৱে ঈশ্বৰ বুলি মানে, আপুনি আৰু কাক জপে? এই বুলি পাৰ্বতী যেতিয়া প্ৰশ্ন কৰলাক, তেতিয়া মহাদেৱে উত্তৰ দিলে যে মোৰ ওপৰতো এজন আছে, সেইজন হ'ল কোন জানানে? নাৰায়ণ। হাৰে আপুনি আগতে কিয় কোৱা নাছিল? যদি আপোনাৰ ওপৰত যদি এজন আছেই আপুনি কিয় কোৱা নাছিল? এতিয়া কৈছে যে মোক নাৰায়ণে মানা কৰিছিল, সেইকাৰণে মই মানে কোৱা নাছিলোঁ। যিহেতুকে তুমি অৰ্ধাংগিনী, তোমাক মই ক'লোঁ আৰু তুমি সুধছা, যিহেতুকে ইমান দিনে তুমিওতো মোক সোধা নাছিলা, গতিকে যিহেতুকে তুমি সুধলা মই ক'লোঁ তোমাক, বুজিছে? গতিকে এই সত্য যুগত ত্ৰেতা যুগত তাৰমানে কি দেৱবিলাকে মানে কাৰ্যভাৰটো ল'লাক, তেতিয়া পূজা হ'ল। গতিকে লাষ্টত আপোনাক কৈছোঁ সত্য ত্ৰেতা দ্বাপৰ কলি। দ্বাপৰত হ'ল কি আপোনাৰ ৰাজ্যভাৰ চলাব পাৰি তো পাহৰি গ'ল, মানুহ কাকো নামানা হৈ গ'ল। তেতিয়া কৃষ্ণ অৱতাৰ হৈছে, বুজিছে? কৃষ্ণ অৱতাৰ হৈ মাত্ৰ সকলো দেৱকেই তাৰমানে কি তাৰমানে কৰিছে, যিটো অহংকাৰ দৰ্পশূন্য কৰিছে। তেতিয়া দৰ্পশূন্য যেতিয়া কৰলাক, তেতিয়া ইন্দ্ৰ তো পৰীক্ষা কৰিছে, তেওঁ মানে কোনেজন আহি মাত্ৰ এনেকুৱা কাম কৰিব লাগিছে। তেতিয়া গোকুলবাসীক ক'লা যে তোমালোকে এটা কাম কৰিবা, বোলে কি যে দেৱবিলাকক পূজা দিয়াত কৰি তোমালোকে গোবৰ্ধন পাহাৰখনক পূজা দিলে তোমালোকৰ লাভ হ'ব। এনেকৈ 7 বছৰ ল'ৰাটোৱে যেতিয়া ক'লা, তেতিয়া চবেই তাৰমানে কি গোবৰ্ধন পাহাৰখনক পূজা দিলা। পূজা দিবা আহোঁতে ইন্দ্ৰইতো দেখাই পালাক। তেতিয়া ইন্দ্ৰই তাৰমানে কি বায়ু পানী বাতা একদম গোকুলবাসীক থাকবা নৰা কৰি দিলা। তেতিয়া সকলোৱে আহি যে তোৰ কথা শুনি আমি গোবৰ্ধন পাহাৰখনক ঠগি দিলোঁ। গতিকে আজি আমাৰ এনেকুৱা বিলাই বিপত্তি নোহোৱা হৈছে। তেতিয়া জগতৰ হৰি কৃষ্ণই যায় কিলাংলি দি
গোবৰ্ধন পাহাৰখন 7 দিন 7 ৰাতি দাঙি ধৰি সকলোকে ৰক্ষা কৰিছিল। অৰ্থাৎ সকলোকে তাৰমানে দৰ্পশূন্য কৰিছে দেৱবিলাকৰ। তাৰপিছত যেতিয়া দেৱবিলাকে জানলাক যে কি যে মানে আমি সকলো কাম কৰিলোঁ, গতিকে চিন্তা কৰলাক দেৱবিলাকে যে আমি সকলো কাম কৰিলোঁ, কাৰ্যভাৰ কৰিলোঁ, কিন্তু মানুহ জন্মিলাক, মানুহ মৃত্যু হ'ল, মানুহ জন্মিছে আৰু মানুহ মৃত্যু হৈছে, কিন্তু মানুহ উদ্ধাৰ কৰিব নোৱাৰলাক। সেইকাৰণে সকলো দেৱই যাই মাত্ৰ মহাদেৱক লগ ধৰি কৈছে, প্ৰভু আপুনি আমাৰ লগত যাব লাগিব, কওক নাৰায়ণৰ তাকে যে আমি আকৌ ৰিটাৰ্ণ দিওঁ, তেওঁ কাৰ্যভাৰ চলক। তেতিয়া সকলোৱে দেৱবিলাকে গৈছে, যাই নাৰায়ণক কাৰ্যভাৰ দিছে, নাৰায়ণক কাৰ্যভাৰ দিছে যে আপুনি এতিয়া চলক, আমি গোটেই কৰিলোঁ, কিন্তু আমি জীৱ উদ্ধাৰ কৰিব নোৱাৰিম, যদি আপুনি জীৱ উদ্ধাৰ কৰক। তেতিয়া নাৰায়ণে কৈছে যে মই কৰিব নোৱাৰিম, তোমালোকে মনুষ্যবিলাকক চব পাহৰি খেলাইছ, চবেই মনুষ্যই মোক পাহৰি গৈছে। নাপাহেছে আপোনালোকে? নাপাহৰা নাই। পাহেছে না পাহৰা নাই? নাৰায়ণক পাহৰি গৈছে, হৈছে নাৰায়ণক গোটেই পাহৰি গৈছে। তেতিয়া যেতিয়া পাহৰি গৈছে, যেতিয়া নাৰায়ণক পাহৰি গৈছে, তেতিয়া মানে নাৰায়ণক কথাখিনি কৈছে যে নাৰায়ণক কথাখিনি কৈছে যে কি যে মই জীৱক উদ্ধাৰ কৰিব নোৱাৰোঁ। চাব, শুনি ল'ব কথাটো, মই আপোনালোকক উদ্ধাৰ কৰিব নোৱাৰোঁ। 1 নম্বৰ, তোমালোকে সকলো মনুষ্যক পাহৰি কৰি ফেলছবা, মোৰ কথা মনুষ্য শুনবাৰ নাই, গতিকে পাহৰি যাবা, সমস্তই পাহৰি গৈছে। মই এথেন মনত কৰি দিলেও মোৰ কথা শুনবাৰ নাই। তোমালোকে পূজা খাব নাযাবা, মোৰ কথা শুনবাৰ নাই, শুনব নুশুনে, অমুকক যাব নোৱাৰা, যাবই, মোৰ কথা নুশুনে। নাৰায়ণে সেনেকৈ কৈছে। গতিকে নাৰায়ণে যাতে সেনেকৈ ক'লাক, তেতিয়া যে পূজা খাবা, তেতিয়া নাৰায়ণে কৈছে কি যে মোৰ কথা শুনবাৰ নাই, গতিকে মই উদ্ধাৰ কৰিব পাৰবাৰ নাই জীৱক। যিমান জীৱ আছে নাৰায়ণে বোলে উদ্ধাৰ কৰিব নোৱাৰে। কি কৰিব লাগিব তেতিয়া? নাৰায়ণে কি কৈছে জানে? যে আপোনালোকে গুৰু আসন পাতব, গুৰু বন্তি জ্বলাব, তাতে আপোনালোকে লাগিব বুলি আহিব বুলি অলপ কিবা প্ৰসাদৰ ব্যৱস্থা কৰিব, আৰু চাপৰি সকলোৱে ধৰিব, নিজে নিজে হৰিৰ নাম ল'ব আৰু নিজে নিজে উদ্ধাৰ হ'ব। সেইকাৰণে কলিৰ যুগত এইখিনিয়ে বস্তু দি গৈছে কি হৰে বোলা, হৰি বোলা, লাষ্টতটো জয় নেদেই, নাম কীৰ্তন হোৱাৰ পাছত 4টা ধ্বনি দেই, 4টা যুগ 4টা ধ্বনি, লাষ্টত জয় নেদেই, হৰি বুলি তাৰমানে কৈছে যে আপোনালোকে নিজে নিজে হৰি বলক থাপাৰ মাৰি, আৰু নিজে নিজে উদ্ধাৰ হৈ যাওক। আশীৰ্বাদ দিলেও আপোনালোকে উদ্ধাৰ হ'ব নোৱাৰিব। ভগৱানে কৈছে মই আশীৰ্বাদ দিলেও বৈকুণ্ঠক যাব নোৱাৰিব, আপোনালোকে নিজে নিজে বৈকুণ্ঠক যা ৰাস্তা কথা কৰি দিছে কি হৰি বলবা দিছে, একদম সৰু কৰি দিছে 2টা আখৰ। ও ৰাম কৰিবে নৈবেদ্য বহু বিধ মন্ত্ৰ চায়, পিষ্টকৰ সীতা কত গুৰা মধুময়া, ও আনুনানা মধ্য তাল ফল বিৰচিত, পিষ্টক পায়স অন্ন নৈবেদ্য সহিত, ও ৰাম আনো বহু সম্ভাৰ মিলাই যত্ন কৰি, তাতে প্ৰৱেশ শোক পাছে অন্যায় বিচাৰি। গতিকে সকলোৱে ভাবছে বাপা পায়স ৰান্ধছে, পায়স ৰান্ধছে, ভোগ বনাইছে, নানা দ্ৰব্য দি, দৈ ক্ৰীম ঘিউ এইবিলাক দি আপোনাৰ ভোগ বনাইছে, তাতেও আপোনাৰ কিবা বিজুতি ঘটব পাৰে, নঘটব,
কিবা ঘটিব পাৰে কি কয় সেনেকৈ বহুত মানুহ ঘটিয়ে মৃত্যু হৈছে না হোৱা নাই আপোনালোকে ভাল বস্তুৱে বনাইছে কিন্তু সেই বস্তু খাইয়ে মানুহৰ ক্ষতি হৈছে নহৈছে জানো ওৰা যি কাৰণে বেদ বিপ্ৰ দুই হাংক নিন্দিলা ও মৰ্যাদাৰ পথ যত সমূলে এৰিলা গৰিহিলা বেদ বৰ্ণাশ্ৰম ধৰ্ম যত এতেকে ওরা ভ্রমক হবে পাখণ্ড পন্থত বেদতে আমাক উলমূল কৰি দিছে বুজি পাইছে বেদতে আমাক উলমূল কৰি দিছে বেদ 4খন হয় না বেদত কিন্তু বেদ বনাইছিল আপনার ব্যাসদেৱে বুজিছে বেদখন বনাইছিল ব্যাসদেৱে সেই ব্যাসদেৱে তাৰমানে বেদতে তাৰমানে কি আপনার কি গণ্ডগোল কৰি দিছে হৰিৰ নামৰ কথা নাই তাতে বেদৰ মানে বেদৰ কথা দিছে তাতে হৰিৰ নামৰ কথা নাই কেনে এটা বস্তু থৈ দিছে গতিকে তেওঁ হল বিখ্যাত প্ৰিয়া বেদৰ মাষ্টৰ বুজিছেন বেদৰ মাষ্টৰ ব্যাস গতিকে তেওঁ যদি ভাল এটা স্কুলৰ যদি ভাল মাষ্টৰ হয় ছাত্ৰবিলাক যদি তেওঁ যদি শিকায় আমি তো মাষ্টৰক দুখ দিব নোৱাৰো কি কয় মাষ্টৰক তো মাষ্টৰে ভালে শিকাব কিন্তু ভিতৰখান যে ফফলা হৈ আছে কাই জানে মাষ্টৰে ঠিকই শিকাইছে বেদৰ মাষ্টৰ ব্যাস গতিকে ব্যাদে লেখছে বেদ কিন্তু বেদত হৰিৰ কথা নাই তাতে তন্ত্ৰ মন্ত্ৰ বেছি ও রাম ইতো বেদ মার্গ শুভ লক্ষণা লোকারা আকা পূর্ব পরে করে মহন্তে আদরা গতি সকলে আদর করছে হয় না বেদৰ কথাবিলাক কতে আদৰ করছে আমি তো নাজানো তাতে কিবা হৰিৰ কথা থাকবা লাগে না নালগে আমি নাজানো গতে আদৰ করছো সেইটোৱে ভাল আৰু ও রাম যত দেব জনার্দন আপুনি প্রমাণ চিরন্তর মন্থ সর্ব লোক বিদ্যমান ও রাম হিত শুদ্ধ ব্রহ্মময় বেদক নিন্দিয়া শোকভস্ত্ৰ হবে পাখণ্ডৰ মত লয়া ও নজানো কয়ান দেৱ ভূতনাথ বিনে ভৈৰৱ নাথ মাত্ৰ আৰাধক দিনে ও হৰিৰা গতিকে সকলে মহাদেৱকে স্তুতি কৰি আছে মহাদেৱকে ঈশ্বৰ বুলি মানি আছে হয় না গতিকে সেইকাৰণে নাজানে যে মহাদেৱে ডাঙৰ আৰু ঈশ্বৰ তেওঁকে পূজা কৰি আছে তাৰ বিনিময়ত আমাৰ কি হৈছে আমি নিজে নিজে ভ্ৰষ্ট হৈ যাই আছো কিন্তু আমি ভ্ৰষ্ট হ'বলৈ আমি নিজে অনুভৱ নকৰো আমি তো মানি আছো আমি তো মানি আছো আমি কিন্তু যে তলক লগি যাই আছো সেই কথা অনুভৱ আমাৰ হোৱা নাই কোনে বুজাব গতিকে যেনেকৈ আমাৰ আছে যিটো ভাল বুলি কৈছে সেইটোৱে আমি চলি আছো ও হোক এককাৰ মধ্য মাংস তৈখা কৰে শাস্ত্ৰ মত নজানক ভৱব্ৰত ধৰি এই বুলি মৌন ভৈলা ব্ৰহ্মাৰত নয় থাকিলা সভাৰ মাজে ভৃগু মহাক্ষয় পাছে তিজ গত গুৰু দেৱ
পশুপতি শুনিলন্ত হাপ নন্দী ভিগুরা সম্প্রতি ও রাম ভৈলন্ত বিমন হবে লোক কহু মরি ইতো সন্দাহা পয়েরাই বেককে নকরে ওরা সমস্তকে পাইলা ভিগু নন্দীশ্বৰ হাপে নপাইবে লোক কহবে ও কিমতে ই তাপে ও হৰিৰাম এই বিমৰখি ভূতনাথ ত্ৰিনয়ন বুলিলা সভাখ শুনাই মধুৰ বচন ভিংগু আৰু নন্দীয়ে যিটো সাপলাক মহাদেৱে চিন্তা কৰলাক কেনেকে এই সাপটো ৰাইজৰ পৰা গুচাব পৰা যায় এই বুলি ভূতনাথ বুলি কৈছে মহাদেৱক গতিকে মহাদেৱে মধুৰ ভাষণেৰে তাৰমানে কি সকলোকে ক'ব কি বা কয় ও যদ্যপি দুষ্টৰ সাপ নন্দীৰা ভিগুৰা তথাপিত কৰহিমা হবে হৈ বাথিৰা যিটো লোকে মাধৱক ও কৰ আশ্ৰয় অৰুণ চৰণ দুইত তাহা নভজয় গতিকে কৈছে ভগৱানক যদি ভজে কোনো সাপে আপোনাৰ গাত লাগবাৰ নাই ভগৱানক যদি আপোনালোকে দৃঢ় কৰি ভজে এই কোনোবাই যদি আপোনাক গালিও পাৰে আপোনাৰ গাত নালগিব আৰু যদি ভগৱানক যদি ভজা নাই আপোনাক মই যদি গালি পাৰোঁ আপোনাৰ গাত লাগি যাব বুজি পাইছে গতিকে ভগৱানৰ আশ্ৰয় ল'ব দিছে আমাক সকলোকে ভগৱন্তৰ আশ্ৰয় ল'ব দিছে বুজি পাইছে আশ্ৰয় লৈছে আপোনালোকে আশ্ৰয় লৈছে ভগৱানৰ তাতে লৈছে না লোৱা নাই হেল্ল' কওকচোন বাৰু আশ্ৰয় লৈছে ভগৱানৰ তাতে না লোৱা নাই যদি ল'ব নেকি আশ্ৰয় ল'ব আপোনালোকে ঘৰত হৰিৰ কথা স্মৰণ কৰে গুৰু আসন আছে আপোনালোকৰ ঘৰত সুন্দৰভাৱে তাতে ৰাতিপুৱা প্ৰাৰ্থনা কৰে না সন্ধিয়া কৰে না দীপৰ বেলাও কৰে ইমান সময় ক'ত হ'ব নহয় জানো ৰাতিপুৱাই কৰে নিশ্চয় তো ৰাতিপুৱা কৰে না কি বা কৰে সিওতো ডাঙৰ প্ৰশ্ন কি বা নাম লয় আশ্ৰয় বিচৰিব লাগিলে আপুনি কেনেকৈ আশ্ৰয় লয় সেই কথাটো মই নাজানো নিজে নিজে কৈছে বাপা মই লওঁ দে হৰিৰ নাম লওঁ সদায় লওঁ ৰাতিপুৱা কি বা লয় লওঁ দে হৰণ হৈছে হৰণৰ কথাখিনি আমি কোনোৱেই নলওঁ কি কয় এটা প্ৰাৰ্থনা কৰি থৈ দিওঁ আমি আচল কথা হ'ল কি আমাক যিটো গুৰুৰ হৰণ যিটো আশ্ৰয় গুৰুৰ হৰণখিনি আমি সদায় ল'ব লাগে ৰাতিপুৱা বুজিছে গতিকে আমি যদি গুৰুৰ কথাখিনি যদি নাজানো ভাগৱত শুনিলে কিবা লাভ হ'ব আপোনাৰ সোমাবাৰে নাই আচল কথা হ'ল আমি ৰাতিপুৱা সুন্দৰ কৰি গা পানী ধুই গুৰু আসনৰ সন্মুখত বন্তি জ্বলাই গুৰু নামখিনি ল'ব লাগে বুজিছেন গুৰু নামখিনি ল'লে আপুনি নিজকে শুদ্ধ হ'ল তেতিয়া আপুনি কোনোবাই গালি পাৰিলেও আপোনাৰ গাত নালগে আৰু গুৰু নামখিনি লওঁতে যদি আপোনাৰ মানে 19-20 হয় তেতিয়া আপোনাৰ পাপ লাগিব সেইকাৰণে আপোনালোকে ৰাতিপুৱা গুৰু নামখিনি লওক শুদ্ধ হওক যাতে কোনো অসুবিধা নহওক কৰি আমি সকলোৱে তৰি যাব পাৰোঁ এই কলিত যুগৰ সুন্দৰ এটাই পথ দিছে আমাক মাত্ৰ দুগুটি অক্ষৰ দুটা আখৰৰ নাম গতিকে লৈ যাতে আমি তৰি যাব পাৰোঁ বুজিছে সেইকাৰণে কৈছে গতিকে নৱভক্তি 9টা ভক্তি আছে বুজি পাইছে
নৱভক্তি নখৰা নামঘৰত গছা আছে, পাছত দেখি সাতখৰা ধেনু হেন হৈ থাকে, আগত দেখি দুখৰা থাকে। এই নখৰা গছা নৱভক্তি। প্ৰথম ভক্তিটো হ'ল শ্ৰৱণ আৰু কীৰ্তন। গতিকে মই কীৰ্তন কৰিছোঁ, আপোনালোকে শ্ৰৱণ কৰিছে। পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ ধৰ্ম শ্ৰৱণ কীৰ্তন, তাৰ পাছত দেখি অৰ্চন বদন, এনেকৈ নৱভক্তি। আমি যে নামঘৰত হে কৰোঁ, নৱভক্তিকে হে কৰোঁ। বুজি পাইছে? আজি মই পঢ়ছোঁ, আপোনালোকে শুনছে, এইটো শ্ৰৱণ আৰু কীৰ্তন। মনত ৰাখব। গতিকে শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ ধৰ্ম। মই পঢ়ছোঁ, আপোনালোকে শুনা নাই। আপুনি বা ঘৰত বা কি থৈ আহিছে, ঘৰত কিবা থৈ আহিছে, সিফালেও যাই আছে মনটো, ইফালেও আপুনি শ্ৰৱণ কৰি আছে। কি কয়? সিফালেও মন যাই আছে, দেৰি হ'ল পাঠকটোৰ আহাত, ইফালেও যাব লাগে, দাউৰা দাউৰি হৈছে, হয় না নহয়? গতিকে পলম হোৱাৰ কাৰণে আপোনালোকৰ সিফালৰ চিন্তাটো আহিছে। ঘৰুৱা ঘৰত বা কি হ'ল, ছাগালটোৱে আহিল না নাই, গৰুটোৱে আহিল না নাই, সিফালে গুচি গেল, মায়াই লৈ গেল, মায়াই লৈ গেছে। ভক্তিমাও আৰু মায়া, মায়া আৰু ভক্তিমাও, এই দুটা বস্তু বুজিছে? এই আপোনালোকে যে বহি আছে, মায়াই আপোনালোকক উঠং উঠংকৈ আছে, কেথেন পাৰোঁ উঠং উঠংকৈ আছে। যদি কিবা কাৰণত আপোনাক যিকোনো এটা ৰাস্তালৈ মাত্ৰ আপোনাক উঠাব চেষ্টা কৰি আছে, তেতিয়া ভক্তিমাই উঠা নাই, আপোনালোকে বহি আছে, কিন্তু ভক্তিমাই হাঁহি আছে আজি, বাহ সুন্দৰ, কাকো উঠাব পৰা নাই। আপোনালোকৰ আজি মাৰ্ক পাই আছে, মাৰ্ক, ভক্তিৰ মাৰ্ক পাই আছে। বুজিছে? গতিকে আজি দিনটো গেল, আজি আপোনালোকে শাস্ত্ৰখিনি শুনলাক, তো ধৰ্মৰ মাৰ্ক পাইছে, ভক্তিমা। তাৰমানে কি হৈছে জানে? আঘাত আৰু বাহাত, আঘাতখেন আৰু বাহাতখেন, মায়া আৰু ভক্তিমা, মিডিলত আছে আপোনাৰ নাৰায়ণে। কাকো নকয় তই ভক্তি কৰিলেও কৰিলি, নকৰিলেও নাই, তই উঠলি উঠলি, নুঠলিও নাই। বুজি পাইছে? কাটা দে, আমাৰ যে দোকানৰ কাটা, মাল জোখা কাটা দেল আছে, দোকানীয়ে ধৰচোন আহি কেনে লগে লগে আপোনাৰ পানী চিটা মাৰি দিব, ধূপডাল জ্বলি দিব, হে প্ৰভু মই আহিলোঁ মোৰ পৰিয়ালখন চলাৰ কাৰণে। 19-20 হ'ব পাৰে পাল্লা দুখন, দুখ নধৰিব, তথাস্তু, দুখ নধৰে। যদি আহি কেনে যদি একো নকৰা কৰি যদি আপুনি থাপ ধূপ মাল খাতি কৰি দিয়ে, সেই পাপ লাগি যাব। বুজি পাইছে? সেইকাৰণে নাৰায়ণে নকয়, কাটা দিলে নকয়, অহে হল্লি হাল্লা, হহে হল্লি হাল্লা। বুজি পাইছে? ও ৰাম হৈবে যদি তানয়নু গ্ৰহৰ ভজন, যদ্যপি কৰয় ভগৱন্তক ভগৱন্তক ভজন, কেবেহি তোনৰে এৰাইবে কইত হাপ, কৃষ্ণৰ প্ৰসাদে এৰাই বেকয়ানো তাপয় হৰিৰা। বহুতে কয় কিনো 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 বেয়া কৰ্ম কৰিছোঁ, মুখে পায় না, মুখে পায় না বেমাৰবিলাক দিবা, ভগৱান নাই যা, শিলাখনে দপদপকৈ আহা যা কৰি তাহা কৰি নেদে, বেমাৰটো মুখে দিবা পাৰে না, এনেকৈ তাৰমানে কি আমি ভাবোঁ না। কিন্তু নিজকে ভাববা লাগে, আপনি হৰিৰ নাম লৈছে নে নাই? আপনি হৰিৰ নাম লোৱাত ব্যতিক্ৰম হোৱাৰ কাৰণে আপোনাৰ এইবিলাক বস্তু হৈছে। মনত ৰাখো দিয়ক, যদি আপুনি দৃঢ়ভাৱে যদি হৰিক ভজে, অলপ সময় ভজিব, অলপ সময় ভজিব, কিন্তু ভজে ভজত ভজিবে, ভজত ভজে। চাই বকচোন, মই নাংমেন কৈ আছো, মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধীনাৰ অনা, ক্ষমীয় কহাৰি লয় দাখ কৰি, পুখিল হেৰা ৰণয় হৰিৰা। নাতিটি মাতলা, অ' আইতা হে চেনি ক'ত থৈছা?
তেতিয়া তেওঁ এৰি মাত্ৰ নাইতেকক ক'লা যা টেমাত আছে যা, আৰু আপুনি পিছৰখিনি মাতলা, আকৌ ঘূৰি আহিলা, টেমা বিচাৰি নাপালা। তেতিয়া আৰু মাতি মাত্ৰ আৰু ক'লা চিনি তাতে আছে। গতিকে চিন্তা কৰা, আমাৰ ধৰ্মটো সেনেকুৱা যাই আছে বেলেগ চাইডেদি। আৰু সেইকাৰণে আমাৰ পৰিয়ালখনক সকলো নাতি নৎকাৰ বৰি বেটেক সকলোকে ক'ব লাগে, কি ক'ব লাগে, হে আই মই গুৰু আসনৰ সন্মুখত বহতে লাগে তোমালোকেও বহিবা, তোমালোকেও বহিবা, আৰু নবহিলেও তোমালোকক মই জোৰ নকৰোঁ, কিন্তু মোক নামাতবা, এনেকৈ ক'ব লাগে। তহঁতো নাজানে, আপোনাক মাতছে, এনেও আবু বুলি মাতেবে, তাতে বহি আছে, কি হ'ব বৈছা কি জানে। আপুনি কোনোদিনা সাধুৰ কথাৰ দৰে নাতিটোক কোৱা নাই নহয়, কি কয় না কৈছে, কোৱা নাই, মাত্ৰ চিনি চাপাতৰ কথাহে কৈছে। বুজি পাইছে যে গুৰু আসনখনত তাতে যে আপুনি নাম লৈছে, কাক নাম লৈছে? গুৰু আসনখনতে বহি আপুনি যে সুন্দৰ পাক মাৰি যে আপুনি নাম লৈছে, কাক নাম লৈছে? কাক দেখি চাই মাত্ৰ নাম লৈছে? কোনো ক'ব নোৱাৰে, কৈছে কৃষ্ণক মই খুজিছোঁ, সেনেকৈ ক'ম কৃষ্ণ নহয়। যিখন আমি গুৰু আসন তাতে আমাৰ গুণমালা এখন আছে, সেই গুণমালাখনত তাৰমানে কি লৰচৰ কৰিব নালাগে। গুণমালাৰ ওপৰতহে ভগৱন্তই পাক মাৰি বহি আছে, যাই ভক্তি কৰে সি দেখা পায়। এইখিনি বস্তু চিনপুৰা ভীতি বৰপেটা সত্ৰত চিনপুৰা ভীতিত মাধৱদেৱে এনেধৰণে কথাখিনি ব্যক্ত কৰিছে। ভকত একজনৰ শৰণ দিওঁতে ভকতজনে দেখা পাইছে, সত্য কথা বুজিছে। সেইকাৰণে বন্তি জ্বলালেও আপোনাৰ পূব দক্ষিণ কণা কৰি বন্তি জ্বলাব লাগে, তেতিয়া আপোনাৰ গুৰু আসনখন পোহৰ হয়, ঠগীখন পোহৰ হয়, আপুনি নাম লওঁতে পোহৰ হয়। বুজি পাইছে? গতিকে সেনেধৰণে তাৰমানে ক'ব লাগিব। ঘৰৰ পৰিয়ালক যদি বুজে দেই, তেতিয়া আপোনাৰ পৰিয়ালৰ প্ৰত্যেকৰে ধৰ্ম হ'ব, আপোনাৰতো হ'বই আৰু প্ৰত্যেকৰে হ'ব। বুজি পাইছে? অ ৰাম এহি বুলি শংকৰ উঠিলা তাব খনে, আপোনাৰ গণে হমে সভা বিদ্যমানে, বেদময় বিক্ষভত ওচৰি মহেশ্বৰ, নন্দীহমে চলি গৈলা কৈলাশ শিখৰয় ও হৰি ৰাম। গতিকে বেদময় বৃক্ষডাল লৈ গেল আই মহাদেৱে আৰু নন্দী ভিন্দী কৈলাশক লৈ গেল। বুজি পাইছে? তাতে তাৰমানে কি বস্তুখিনি তাৰমানে ৰাখি দিলা। ও পাছে ব্ৰহ্মা হমে আনো প্ৰজাপতি গণ, ও ৰাম যজ্ঞ কৰি যুজিলন্ত দেৱ জনাৰ্দন, সহস্ৰ বৎসৰে যজ্ঞ কৰি সমাপত, অৰ্পিলন্ত হবে মিলি ঈশ্বৰ কৃষ্ণতয় হৰি ৰাম। তাৰপিছত তাতে চিন্তা কৰলাম যে সহস্ৰ বৎসৰ যজ্ঞ কৰলাক ঈশ্বৰ কৃষ্ণত অৰ্পণা কৰি, বুজিছে, সমস্তে মিলি যে আমাৰ ইটো করলেহে লাভ হব। বুঝছে? ও রাম করিলন্ত দেখি গলে যজ্ঞ অবখান পাছে আচরিলা দিব ভবভূতনাথ স্নান ও গঙ্গা যমুনার জল জি ঠাই তব হন্ত তহিতে আনন্দে হবে ঋষি মজি লন্তয় ও হরিরা। যত আপনার গঙ্গা যমুনা নদী বয়ে
সেই জেগাত তাৰমানে কি ঋষিবিলাকে ভাল পায় পূজা কৰি না নাপয়ে পূজা কৰি। আমাৰো নদীবিলাকত মানে পূজা কৰি ভাল নাপায়, ওচৰতে পানী পায় ঘপাতকৈ আনিব পাৰে। তাতে আৰু যমুনা নদী, গংগা, গতিকে তাৰে পাৰত তাৰমানে কি ঋষিবিলাকে বৈছে কি কাৰণত? যজ্ঞ কৰিব, স্নান কৰি তাতে গা ধুই যজ্ঞ কৰিব। ভৈল মহাশুদ্ধ যজ্ঞ ও যদি সৰগ চলি গইল হবে নিজ আপোন থানক ব্ৰহ্মাই আদি কৰি দেৱ গবৰ গন্ধৰ্ব কিন্নৰ সিদ্ধ মুনি বিদ্যাধৰ য়ান নিৰন্তৰয় হৰিৰা। সকলে তাতে স্নান দান কৰি যজ্ঞ কৰি তেওঁলোকে নিজৰ নিজৰ জাগাত গুচি গেল। ব্ৰহ্মা হৰ দক্ষ আদি হবে যেবে গইলা ও শুনিও বিদুৰ পাছে যেন কথা ভুইলা। সেই দিনা ধৰি প্ৰজাপতি শংকৰ নুগুচিল দিদেশ মনত দুই হস্তৰ ভৈল মহা বিৰোধা জামাত শহুৰাৰা ও নুহি অল্প দিন গইলা অনেক বৎসৰ ও নাহি দেখা দেখি দুইৰ সেই দিন হন্তে নুগুচিল ক্ৰোধ ছয়া দুই হানো মনতে হৰিৰা। সেই দিনাৰ পৰা দক্ষ ৰাজা আৰু এই যজ্ঞত গোটেই গুচি গেল না। যজ্ঞ তাৰমানে নিজা নিজা কৰি গেল, কিন্তু কৈছে যদি তাতে এটা ক্ৰোধ ভাৱ হৈছিল ন, নন্দী ভিন্দিয়া সাপছিল, সেইকাৰণে সেই বস্তুখিনি সেই বাজে ৰৈ গেল, খোলা ভাঙা কৰি নকলাক। কোনোবাই যদি যুদ্ধখনৰ কথা কাইজাখিনিৰ কথা যদি ভাঙা বাটা কৰলাক হয় আৰু শহুৰৰ আৰু জোঁৱাইৰ এটা মিলামিলি হলাক হয়, কিন্তু কোনোৱে নকৰলাক না, ঘপাঘপ গুচি গৈছে। সেইকাৰণে সেই ক্ৰোধটো ৰৈ গেল দক্ষ ৰজা আৰু মহাদেৱ। ও পাছে এককালে ব্ৰহ্মা দক্ষ কয় নাই ও প্ৰজাপতি গণা হমে সমাজ পতাই সমস্তৰে অধিকাৰী কৰি পাতিলন্ত নৱ প্ৰজাপতি পাছে মুখ্য কৰিলন্ত। ব্ৰহ্মাই চিন্তা কৰলাক, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, গতিকে এই তিনিজনৰ একজন নহ'লেও যজ্ঞ সমাপ্ত নহয়। সেইকাৰণে চিন্তা কৰলাক ব্ৰহ্মাই কি কৰা যায়। গতিকে এখন সভা পাতব আৰু এইবাৰে কিবা এটা মীমাংসা কৰবা লাগব। ও সিবেলা ভৈলে কতান মুখ্য অহংকাৰ সংহাৰত নাহি কেও মোক সম আৰম্ভিলা দক্ষে দম্ভে যজ্ঞৰাজ পেয়া বলন্ত যদি বয়ানি যাক নপাৰয়। চিন্তা কৰলাম দক্ষ ৰজাই যে ময়ে শ্ৰেষ্ঠ, মই যজ্ঞ পাতিম, মোৰ কথা সকলোৱে শুনিব লাগিব। অহংকাৰ দক্ষ ৰজাৰ। ও ৰাম কৰিব কীৰ্তি যাইবে চন্দ্ৰ দিবাকৰ
আচৰিব যজ্ঞ জিত লোকৰ দুষ্টৰায় হৰিৰা আন যজ্ঞ কৰ্তাক কৰিব তিৰস্কাৰ এহি বুলি ৰাজপেয় কৰিলায় পাৰ ওৰা পাছে মহাকৃত বৃহস্পতি যাৰ নাম ও আৰম্ভিলা যজ্ঞ যাক নাহি কেয়ো পাম দক্ষৰ যজ্ঞৰ বাৰ্তা শুনি সৰ্বলোকে দেখিবা কপূৰ্তি হাজ ভৈলে কয় উৎসুক গতিকে প্ৰথমতে বৃহস্পতিয়ে যজ্ঞখন তাৰমানে কৰিব আৰম্ভ কৰিব বৃহস্পতি দক্ষৰ জাঙেক হয় বুজিছে দক্ষৰ জাঙেক বহুত বাপৰ দক্ষৰ ছোৱালী বহুত দেই বুজিছে গতিকে বৃহস্পতিয়ে তাৰমানে জঙাই হয় গতিকে প্ৰথম আৰম্ভ কৰিব যজ্ঞ বৃহস্পতিৰ দ্বাৰাই ওৰা দক্ষৰ যজ্ঞৰ বাৰ্তা ও শুনি সৰ্বলোকে ও দেখিবা কপূৰ্তি প্ৰতিহাজ ভৈলে কয় উৎসুক সকলোৱে দক্ষ ৰজাৰ যজ্ঞ চাৰ কাৰণে ইচ্ছা কৰছে সকলোৱে আহিব আৰু এনে ভাল লাগছে যজ্ঞ চাইৰ কাৰণে দেখা নাই না যজ্ঞ গতিকে প্ৰথম যজ্ঞ চাৰ কাৰণে বহুতে আশা কৰে ও ৰাম দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি গণ সিদ্ধ বিদ্যাধৰয়ানো দেৱ মুনিজন আখিলন্ত পিতৃগণ গন্ধৰ্বে সহিত বসন ভূষণ পিন্ধি ভাজায়ে সহিত ও ৰাম পথত চলন্তে আউৰে আউৰত কহয় শুনিলো পাতিলে যজ্ঞ দক্ষ মহাশয় ও বৃহস্পতিৰ যাৰ নাম যজ্ঞতে উত্তম আনো এক যজ্ঞ যাক নুহি কয় সময় হৰিৰা ৰাস্তায় ৰাস্তায় কগা কৰি আছে যে বৃহস্পতি যজ্ঞ বৰ ভাল যজ্ঞ চাইবা লাগে ৰাস্তায় ৰাস্তায় মেল কৰি আহি আছে ও ৰাম জিহাব উৎসৱে একো কালে নাহি দেখিও প্ৰৱেশিব পাইলে যায় খানি ক'ত নাপাখে এই কথা মতে চায় চৰি বিমানত স্বামী গণ হবে কইনা গণ অপৰ্যন্ত সকলোৱে আহিছে চাবৰ কাৰণে ও ৰাম সেই কথা শুনি সতী দক্ষৰ নন্দিনী ও ৰাম হৈলন্ত উৎসুক পিতৃগৃহে যজ্ঞ শুনি পাৰ্বতীও চিন্তা করলাক যজ্ঞ আমার পিতার ইয়ে বুঝছাই নি রাস্তায় ইমান মানুষ যাই আছে আমার ধম পিতারে যজ্ঞ চাবা যাই আছে গতে গেছে গতিকে পার্বতী কই আছে শুনছে কথাখিনি মানুহবিলাক কগা কৰি যাই আছে না বোধ হয় পার্বতী আর ঘরের গুজি দি গেছিল সেইকাৰণে পার্বতী শুনছে নহয় নেকি ও রাম দেখন্ত চলয়া গদ্ধ
বৰৰা নাৰী গণা পিন্ধি অলংকাৰ ছয় উত্তম ভূষণ। যজ্ঞক গৈছে আৰু বেয়া কাপোৰ পিন্ধি যাব, কি কয় ভাল ভাল কাপোৰ পিন্ধি গৈছে, ভাল অলংকাৰ পিন্ধি গৈছে, এইবিলাক বস্তু পাৰ্বতীয়ে দেখা পাই আছে। বুজি পাইছে কথাখিনি? ও ৰাম পৰম আনন্দে স্বামী হবে ৰংগ কৰিয়, ও বিমানত চলি চৰি যায় দশ দিশ ভৰি, কণ্ঠত সুবৰ্ণ হাৰ কৰ্ণত কুণ্ডল, বান্ধিলা সুবেশ কৰি ও খোপা কয়ু চলয় হৰিৰা। সেই খোপাটো অলপ দাঙি দিছে, বুঝছেন, উষা করে দাঙি দিছে। আপনালোকে তলক লগে ক্লিপটো মারি দেই না, হয় না না, ক্লিপটো মারি দেই যাতে খোপাটো উপরক যাব নৰে। পাৰ্বতীয়ে মানে ইটো বস্তু মানুহখিনি যিখিনি আহি আছে তাৰ হাত চাতটো পিন্ধছে আৰু এই খোপাটো তাৰ মানে কি খোপাটো উষা কৰি দিছে। উষা কৰি মানুহবিলাকৰ দিছে, পাৰ্বতীৰ নহয়। মানুহবিলাকে আহাতে লাইন পাতি আছে, বুজিছে? ও ৰাম কৰত কংকন ৰত্ন মেখলা কটিত, সুবৰ্ণ অংগত কৰে বাহুত ভূষিত, জিত কৈলাসত সতী দেৱীৰ ভৱন, তাহাৰ সমীপে চলে যত কইনা গণয় হৰি ৰাম। ও ৰাম দেখিয়া সতীৰ ভৈলা উত্ৰাৱল চিত, পিতৃগৃহে যাইব বুলি ভৈলা হৰ খিত। এই বুলি গোটেই যা দেখা পাই পাৰ্বতীৰ মনটো মানে এটা উত্ৰাৱল হৈছে, যাৰ কাৰণে, বুজিছে? গতিকে যাব আৰু মনৰ মাজত এটা আনন্দৰ ভাৱ আহিছে। ও মাতিত নেদয় ভৰি উৎসৱে গোখানিও, ও পিতৃৰ গৃহত উৎসৱ হব যজ্ঞ শুনে। আইৰে আমাৰ দেউতাৰ যজ্ঞ মাটিত খোজে নেদে, বুজি পাইছে? এই আমাৰ কিছুমান যে বাহাদুৰি হয় না, কি কয় বাহাদুৰি নহয়, সেই ঠিক সেনেহে আমাৰ ঘৰৰ বিয়া কিমানখান সাতখান আঠখান লাগে, গাটো নালগে, ঠিক সেনেহেন পাৰ্বতীও তাৰমানে শুনিয়ে বেলেগৰ কথা শুনিয়ে মাটিতে খোজ দিবার ইচ্ছা নাই, বাপেকৰ যজ্ঞ পাচ্ছে। ও ৰাম কহ শংকৰ কইত ও আনন্দ বাৰ্তা মোৰ হৰি হৰি আনন্দ বাৰ্তা কয় হৰিৰা, অনুমানে জানো হৰে নজানন্ত কয় মোৰ হৰি হৰি নজানন্ত কয় হৰিৰা। মই যদি কথাখিনি মহাদেৱক যাই কওঁ, কি যে আনন্দ পাবো, পাৰ্বতী ভাবছে নিজৰ ভাবো, মই যাই কলে মহাদেৱে কিমান আনন্দ পাবো, হয় ন? আনন্দই পায় নাই, নিৰানন্দই পায়, শুনকচোন বাৰু। ও ৰাম যদি জানি লন্ত কি ক মত নকহিলা, জানিলে যাইবে ক যত্ন কেনে নকৰিব। যদি মহাদেৱে জানলা হৈ মুক্ত কলা হৈ, হে পাৰ্বতী
যাওঁ জল তোহাৰ দেউতাৰ তাকে যজ্ঞক লগি বোধ হয় শুনা নাই, গতিকে মই শুনাব লাগে। পাৰ্বতী নিজৰ মনৰ এইটো ভাৱ মই শুনক, মহাদেৱে যদি শুনলাক হয় মোক কলাক হয় নহয়, গতিকে শুনা নাই, নিশ্চয় মই শুনাব লাগে। অ ৰাম এহি বুলি চলিলন্ত শংকৰৰ পাখ, অ ৰামধ আঠে বেঠে জান্ত দেৱী কৰিল লাখ। এই স্বভাৱটো আমাৰ গতেৰে আছে, নহয় বুলি ক'ব নোৱাৰে, বুজিছে নি? কি ঠিক যাবা নেদেৱে, গতিকে বেলেগ এটা ভাৱ লৈ যায়, মাকত যাবৰ ইচ্ছা কৰে না গতে নকৰে, গতিকে কি ঠিক তেওঁ যাবাই নেদে, সেইকাৰণে আগে আগে বেলেগ ধৰণৰ এটা এক্টিং কৰি যায়। সেই এক্টিঙত পুৰুষে ভুলি যায়, নাযায়, যাবি যা, এনে এটা ভাৱ তাৰমানে ভাৱ লয়, যে সেই ভাৱটো তাৰমানে ফুটি দিছে, ভাগৱতে ফুটি দিছে আৰু পাৰ্বতী আৰু মহাদেৱৰ তাতে। অ দেখিলা আচন্ত নিজ স্বামী পশুপতে, ও আৰম্ভিলা ও যজ্ঞ তজু শহুৰে সম্প্ৰতি, ও ৰাম মহামহোৎসৱ বৃহস্পতি যাৰ নাময়, ও জাকয়ান যজ্ঞে নাহি কদাপি উপাম, নকৰা বিলম্ব আমি হব চলি যাওঁ, যজ্ঞৰ আনন্দ আজি দেখিবাক পাৱয় হৰিৰা। কৈছে এনে যজ্ঞ, গতিকে চাইব লগা গোটেই গৈছে, গতিকে আমিও যাওঁ জ্বলা লাহেকেন কৈছে, এনে চাইব লাগে, দেখবা লাগে, কিমান আনন্দ লাগব এনেকুৱা যজ্ঞ দেখলি। যদি বোলা যজ্ঞ কিবা ভৈলা সমাপতি, ও নাহি তো শংকা কহ ইহাৰ যুগতে, যদি সমৰ্পিলা যজ্ঞ পিতৃ প্ৰজাপতে, ইদানিক চলে প্ৰজায় দেখিও সম্প্ৰতি, ইয়াৰ হব লোকে কহি পথত চলয়, আবেশে পাতিল যজ্ঞ দক্ষ মহাক্ষয় হৰিৰা। ৰাস্তাই ৰাস্তাই কৈ যাই আছে যজ্ঞ পাতা কথা আপনার দক্ষ রাজায়। পার্বতী কই আছে শুনছে এইলাখান কথা। ও হেন জানি বলে প্রভু উঠা ত্রিনয়ন, উঠ হে প্রভু উঠ, আমিও যাওঁ আৰু যজ্ঞক লগে, এই বুলি মহাদেৱক উঠব লাগছে। ইলাখান কৈ কৈ ৰাস্তাই দিয়ে এনেকৈ যজ্ঞ পাতা কথাবিলাক কৈ কৈ। ও রাম দেখা কন্যা গণ চলে আনু দেবগণ, বিশেষত জ্যেষ্ঠ মোর ভাগিনী যতে ক, ও স্বামী সঙ্গে যাইবে জানো হবে ও প্রত্যেক হরিরাম। হুরিদা হবারা দরখনয় অভিলাখে, ও জান স্বামী সঙ্গে গৈল মনত হরিখে, ও হরিরাম। যদি আপনার স্বামীর লগত যদি যাবা পাৰো, মানুহে কব হে পাৰ্বতী স্বামীৰ লগত আইছে, কেনে এটা ভাল লাগব। আৰু বিয়া বুঢ়ীতহে আপোনাৰ বহুত দূৰণিৰ মানুহ লগ পা যায় নহয় জানো। এনে কোনোবা কানি যদি আপুনি বিয়া খাবা যায়, দাদা জেঠা মামা মামী খুৰী এইবিলাকক লাগ পায়। পাৰ্বতী কৈছে যে ভাগিন চাগিন কতেই আহিব, তাতে গেলে আমি লাগ পাম, বুজি পাইছে। আৰু ক'ব দৈয়ে গেলে ক'ব ও আমার
অমুক আহিছে, মাহী আহিছে, পেহী আহিছে। পাৰ্বতী কৈছে কিমান ভাগিনক আমি দেখা কৰিব পাম যদি আমি যাওঁ। ও ৰাম ময়ো তুমি হমে বাঞ্ছা কৰো সেই মতে ও যজ্ঞৰা উৎসৱৰ খনৰ নিমিত্তে ও ৰাম দেখিব হিঠাইতে আন ভাগিনী সমস্তে ও আন বস্তু বান্ধৱ ভিনিকি হ'ব যত। ভিনেকবিলাককো দেখা পাব, এইবিলাক কথা কৈছে। আৰু কিছুমানেতো গৈছে স্বামী স্ত্ৰী একেলগে গৈছে, বুজিছে? আগে আগে কিছুমান স্বামী স্ত্ৰীৰ লাইন পাতি গৈছে। গতিকে আহুনো যাৰ কাৰণে ইচ্ছা কৰিছে পাৰ্বতী আৰু মানে মহাদেৱী। ও ৰাম মাতৃৰ ভাগিনী যত সম্বন্ধে মাখয়ে তাখম্ব আশয় হেন কথা নহুই হবাত অধিক মত ও স্নেহ নিৰন্তৰ নেদেখি আমাক জানো বিকল বিস্তৰয় হৰিৰা। হে আহাৰ ঘৰৰ সৰু আপিটুকুতে, হে সৰু আপিটুকুতে অহা নাই, গোটেই বিচাৰ নকৰব। ইমানটা আপিৰ ভিতৰত অতি মৰমৰ পাৰ্বতী, সেই যজ্ঞত যদি কিমান ভাগ্নেক বায়েক ভিনেক আহিব, সেই পাৰ্বতী কওঁতে বিচাৰ নকৰব। নিজে নিজে পাৰ্বতী কৈছে মই অতি মৰমৰ, গোটেই বিচাৰিব মোক। এটা বিচাৰে না নিবিচাৰে কি জানো মই, হয় না নহয়? চাওকচোন বিচাৰে না নিবিচাৰে, যায়ে না নাযায়ে মহাদেৱে উঠবাই পাৰা নাই দিয়ক বিছনাৰ পৰা। ও ৰাম পিতৃৰাই আনন্দ মোক দৰ্শন হেতু হইব আজি বিস্তৰ শুনিয়ক বৃক্ষকেতু তোমাক আমাক আজি সমাজাৰ আগে অৰ্চিবন্ত প্ৰজাপতি পিতৃ মহাভাগে। ইমান সমাজৰ মাজত আমাক পিতৃয়ে অৰ্পণ কৰিব, বুজিছে? গতিকে পাৰ্বতী ভাৱ ও ৰাম পাদ্যয়ৰ্ঘ আসমনি উত্তময়াখন দিব নানা অলংকাৰ বিচিত্ৰ বখন ওৰা পিষ্টক পায়স ঘৃত মধু পৰমান দিব্য ভক্ষ ছয়াৰ কৰিহন মানয় হৰিৰা। ও নাজতে ভাবছে এইবিলাক কথা, সুন্দৰ সুন্দৰ পায়সে হেৰিয়ে ভাল বস্তু আনি দিব, বুজিছেনে? নাজতে পাৰ্বতীয়ে কল্পনা করছে ও রাম পথ চাই আছে পিতৃ মাতৃ মোক প্রতি নজাই বৰ দেখি হইব বিকল সম্প্ৰতি। গতিকে মাক বাপেকে ৰাস্তাত চাই থাকব, পাৰ্বতী অহা নাই, পাৰ্বতী আহি পালাক না নাই। পাৰ্বতীৰ ভাৱ ও ৰা ময় তাখম বাক নয় দেখো চিৰকাল পুৰ মনোৰথ তুমি যদি দেখা ভাল। হে মোৰ মনৰ কাম মনৰ ভাৱ পূৰণ কৰি দিয়ক, এই বুলি পাৰ্বতীয়ে মহাদেৱক কৈ আছে।
তজু প্ৰসাদত দেখ আৰু যজ্ঞ ৰাজ হুয়াহু প্ৰসন্ন কৰায় চলিবাৰ কাজ শংকৰক সতি যদি অনেক বুলিলা নাহিকে উৎসুক হেন ইংগিতে জানিলায় হৰিৰা। গতিকে মানুহ মহাদেৱে জানলাক ইংগিততে জানছে পাৰ্বতী কি কৈ আছে, কি ভাৱধাৰা কৰি আছে। গতিকে আমাৰো ইংগিততে কিছুমান পুৰুষে জানে। আজি আমি ইয়াতে সমাপ্ত কৰিলোঁ, ঠিক আছে। হুয়া ও ৰাম শংকৰ কহতি যদি অনেক বুলিলা নাহিকে উৎসুক হেন ইংগিতে যা নীলা আয় রাম 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 ও অপরাধ বিনাশন তজু নাম নারায়ণ জানি নামে পখিল হরণে আনগতি নাহিকে মরণে অপরাধ ক্ষমা করি তুমি দয়া শিল হরি মোক ৰক্ষা কৰি শৰণে ওৰা মোক ৰক্ষা কৰি শৰণে। জয় দুজনা গুৰু সিদ্ধি উচ্চস্বৰে হৰি বল হৰি বল হৰি আৰু বাৰো হৰি বল হৰি বল হৰি আও হৰি আও কৃষ্ণ।